গোলাঘাটত 10দিনীয়া নাট্য কৰ্মশালাৰ সফল সামৰণি। অসম নাট্য সন্মিলন গোলাঘাট নগৰ শাখা সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত যোৱা 6 জুলাইৰ পৰা 16 জুলাইলৈ টাউন বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হোৱা 10দিনীয়া নাট কৰ্মশালাৰ আজি সফল সামৰণি পৰে। গোলাঘাট জিলা অসম নাট্য সন্মিলনৰ সম্পাদক অমিত বল্লভ গোস্বামীয়ে আগধৰা সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম নাট্য সন্মিলনৰ কামপীঠ মণ্ডলৰ উপসভাপতি গকুল বৰা, উপদেষ্টা মৃদুল শৰ্মা, গোলাঘাট জিলা নাট্য সন্মিলনৰ সভাপতি যতীন বৰা, পৌৰপতি দুলুমণি বৰবৰা, বিশিষ্ট প্ৰবীণ শিল্পী দিলীপ শইকীয়া, অভিনেতা সুনীল ৰাজগুৰু, নগৰ শাখাৰ সভাপতি নীলুফাৰ মেহতাবী আৰু কাৰ্যকৰী সভাপতি পলাশ লয়ঙকে মুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি। অনুষ্ঠানত কৰ্মশালাৰ সকলো পৰীক্ষাৰ্থী শিশুক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। পৰীক্ষাৰ্থীসকলে নিজৰ শিকা কৌশল আজি সামৰণি অনুষ্ঠানত প্ৰদৰ্শন কৰে। কৰ্মশালাৰ পৰীক্ষক অন্তৰা হাজৰিকা, ছত্ৰপতি চেতিয়া আৰু সুস্মিতা শইকীয়াকো এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। বক্তাসকলে নতুন প্ৰজন্মৰ মাজত নাট্য চৰ্চা বঢ়াই তোলাৰ বাবে এই ধৰণৰ কৰ্মশালাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। গৰম বন্ধৰ সময়ত শিশুসকলক বিভিন্ন আমি কামত ব্যস্ত ৰখাটো আমাক খুবেই প্ৰয়োজনীয়, কাৰণ সাম্প্ৰতিক যিটো অৱস্থা সময়ৰ বিপদগামী যি ধৰণে হ'ব লৈছে ল'ৰা ছোৱালীসকল, সেই তাৰ পৰা অলপ ফালৰি কাটি এটা মুক্ত মনেৰে নিজৰ ভাল লগা কিছুমান কাম কৰিবলৈ ল'ৰা ছোৱালীবিলাকক সুবিধা দিব লাগে। ঠিক গান শিকাব পাৰে, নাটক শিকাব পাৰে, চিত্ৰকল্প শিকাব পাৰে। আচলতে নাটক আমি কিয় কাৰণে বাছি লৈছোঁ, নাটক কিয় কাৰণে কৰিব লাগে? নাটকে এখন সমাজক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ এটা শক্তি দিয়ে। নাটকে এজন ল'ৰা ছোৱালীক এখন দেশৰ ভৱিষ্যত সুনাগৰিক হিচাপে, এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াত বহুখিনি সহায় কৰে। আৰু নাটকে আচলতে সমাজ এখন অধ্যয়ন কৰাত বহুখিনি সহায় কৰে আৰু চৰিত্ৰ বিশ্লেষণত সহায় কৰে। বিভিন্ন কোনটো ভাল কোনটো বেয়া এইখিনি বিচাৰ বিবেচনা নাটকে বহুখিনি সহায় কৰে। আৰু সাম্প্ৰতিক আমাৰ কি হৈছে, আমি আগতে ভাবোঁ যে নাটক কৰি কি কৰি খাব, তেনেকুৱা আচলতে আজিকালি তেনেকুৱা কথা একেবাৰে আমি নুই কৰিব পাৰোঁ। কাৰণ ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষানীতিত বিভিন্ন ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যিবিলাক বিষয় আছিলে, ক্ৰীড়াকে ধৰি গান, নাচ, এইবিলাক আৰু নাট্যকলা, বিভিন্ন ধৰণৰ বিষয়বস্তু ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষানীতিত আওতাত সোমাই পৰিছে। ইতিমধ্যে অসমৰ কেইবাখনো বিশ্ববিদ্যালয়ত, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, পিনে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে। গতিকে সেই বিশ্ববিদ্যালয়বিলাকত পাৰফৰ্মিং আৰ্টছ এটা বিষয় অন্তৰ্ভুক্ত হৈছে। তাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰি এগৰাকী টিচাৰ হিচাপে গঢ়িবলৈ চেষ্টা কৰিছে। আৰু এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে আমাৰ বিভিন্ন স্কুল কলেজবিলাকত ভৱিষ্যতে পাৰফৰ্মিং আৰ্টছৰ এগৰাকী বিষয় শিক্ষক হিচাপে নিয়োগ কৰাৰ সুবিধা আছে। গতিকে মই ভাবোঁ যে এতিয়া যদি আমি নাট্যকলাক বা বিভিন্ন ধৰণৰ আমাৰ পাৰফৰ্মিং যিটো পৰিৱেশ কলাক আমি যদি শিক্ষা হিচাপে গ্ৰহণ কৰোঁ, আমাৰ ভৱিষ্যতৰ নিয়োগ নিশ্চিতি আমি পাম। আৰু আমাৰ যিটো ভাল লগা কাম, সেই ভাল লগা কামৰ জৰিয়তে আমাৰ পেটৰ কথা চিন্তা কৰি আমি স্বাৱলম্বী হ'ব পাৰিম। গতিকে আমি নাটকক আমি গ্ৰহণ কৰাটো খুবেই বৰ্তমান সময়ত এটা জৰুৰী কথা হৈ পৰিছে। গোলাঘাট জিলা নাট্য সন্মিলনৰ সহযোগত গোলাঘাট নগৰ সমিতি নাট্য সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা 10দিনীয়া নাটক কৰ্মশালাৰ আজি সামৰণি পৰিছে। আৰু আজি শেষৰ দিনা যি এখনি আমাৰ পৰীক্ষাৰ্থীসকলৰ সুন্দৰ এখন নাটক তেওঁলোকে মনস্থ কৰিবলৈ ইয়াত ইচ্ছা প্ৰকাশ কৰিছে। আৰু আমি আশা প্ৰকাশ কৰিছোঁ গোলাঘাট জিলা নাট্য সন্মিলন, অসম নাট্য সন্মিলনৰ শাখা গোলাঘাট আৰু গোলাঘাট নগৰ শাখাই আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানৰ জৰিয়তে আমি দেখিছোঁ প্ৰায় 30-40 গৰাকী আমাৰ প্ৰশিক্ষাৰ্থী ইয়াতো আজি আহিছে। তেওঁলোকে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিব। আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত অসম নাট্য সন্মিলনৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক এই নাট, অভিনয় বা বিভিন্ন ধৰণৰ সংস্কৃতিৰ এটা আভাস পোৱাকৈ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিবা কৰিব পাৰে, তাৰ প্ৰতি আমি এটা প্লেটফৰ্ম দিছোঁ। এই প্লেটফৰ্মৰ জৰিয়তে আমি দেখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে। আৰু ভৱিষ্যত দিনত তেওঁলোকে কিবা এটা কৰাৰ আমি সম্ভাৱনা দেখিছোঁ। আৰু আশা ৰাখিছোঁ আমি এই নাট্য সন্মিলনৰ জৰিয়তে আহি থকা দিনত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে গোলাঘাট, অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁলোকৰ দক্ষতা প্ৰতিপন্ন কৰিব পাৰিব। এই 10দিনীয়া নাট্য কৰ্মশালাটিত মই প্ৰশিক্ষক হিচাপে থাকি বহুত সুখী এই শিশুসকলৰ লগত কাম কৰি।
আৰু 10 দিনত আচলতে এখন নাট্য কৰ্মশালাত কিমানখিনি আমি দিব পাৰিলোঁ, মোৰ লগত সহযোগী হিচাপে আছিলে ছত্ৰপতি চেতিয়া। গতিকে এই 10 দিনত আমি তেওঁলোকক শিশুসকলক কেনেকুৱা ধৰণৰ উপকৃত কৰিব পাৰিছোঁ সেইখিনি আমি পিছৰ পৰ্যায়তহে গম পাম তেওঁলোকৰ কামৰ পৰা। কিন্তু আমি যিমানখিনি পাৰোঁ এই 10টা দিনত আমি যিখিনি শিকি আহিলোঁ, নাটক কৰি আমি যিখিনি শিকি আহিছোঁ, নিজে যিখিনি জানি আহিছোঁ সেইখিনি আমি তেওঁলোকক দিবলৈ চেষ্টা কৰিলোঁ। বাকী শিশুসকলৰ লগত কাম কৰি খুবেই মই সুখী আৰু শিশুৰ লগত কাম কৰাটো আচলতে এটা বহুত ডাঙৰ এটা টাস্ক বুলি মই ভাবোঁ, কাৰণ ডাঙৰবিলাকক আমি শিকাই দিব পাৰোঁ পটককৈ। তো সেয়াই আৰু সিহঁতৰ প্ৰত্যেকৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ভাল লাগিলে মোৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7।